নমস্কাৰ। আৰ্টিকুলৰ দ্বিতীয় পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম পাৰ্ট আমি দিছিলোঁ এ আৰু এনৰ ব্যৱহাৰ। আজি আমি লৈ আহিছোঁ আৰ্টিকুলৰ ডিৰ ব্যৱহাৰৰ বিষয়ে। তো ডিৰ এ টু জেড আমি আলোচনা ইয়াত বিতংভাৱে কৰিম। ডিৰ ইয়াত প্ৰথমতে আমি 1 নম্বৰত উল্লেখ কৰিছোঁ নদ নদী, পাহাৰ পৰ্বত, শৃংগ, তাৰপিছত বিখ্যাত কিতাপ, জাহাজ। জাহাজ বুলি কোৱাৰ লগে লগে উৰাজাহাজ, পনীয়া জাহাজ চবখিনিকে ইয়াত সামৰি লৈছে। এইবোৰ বস্তুৰ আগতে নৰ্মেলি দি ব্যৱহাৰ কৰা হয়। উদাহৰণ আমি তলত লিখি থৈছোঁ দ্য গংগা। গংগা হ'ল এটা নদীৰ নাম, বা ব্ৰহ্মপুত্ৰ বুলি ক'লেও ব্ৰহ্মপুত্ৰৰ আগত দি ব্যৱহাৰ কৰা হ'ব, অৰ্থাৎ যিকোনো নদীৰ নামৰ আগতেই দি ব্যৱহাৰ কৰা হ'ব। তাৰপিছত আমি উল্লেখ কৰিছোঁ দ্য কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল এটা শৃংগৰ নাম। তাৰপিছত উল্লেখ কৰিছোঁ দ্য গীতা, তাৰপিছত দ্য কোৰাণ, দ্য কিংফিচাৰ, অৰ্থাৎ যিকেইটা উল্লেখ কৰিছোঁ চবকেইটাৰ আগতেই নৰ্মেলি দি ব্যৱহাৰ কৰা হয়। মনত ৰাখিব যে নদ নদী, পাহাৰ পৰ্বত, শৃংগ, বিখ্যাত কিতাপ, যিবোৰ উল্লেখনীয় কিতাপ, যেনে ইয়াত আমি দুটা কিতাপৰ কথা উল্লেখ কৰিছোঁ, দ্য হোলী গীতা এণ্ড দ্য হোলী কোৰাণ। ইয়াত এই দুয়োটা কিতাপেই ইয়াত মানে বিখ্যাত, সেইকাৰণে ইয়াত এইবোৰৰ আগতে দি ব্যৱহাৰ কৰা হৈছে। আমি 2 নম্বৰ কিন্তু তলত এটা কিন্তু লিখা আছে, হয়, কিন্তু মাউণ্ট এভাৰেষ্ট অৰ্থাৎ পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগটো আছে, হাইষ্ট পিক যিটো আছে, তাৰ আগত কিন্তু দিৰ ব্যৱহাৰ কৰা নহ'ব। এই কথাটো অকণমান মনত ৰাখিব লাগিব যে চবকেইটা শৃংগৰ আগতে দি ব্যৱহাৰ হ'লেও মাউণ্ট এভাৰেষ্টৰ আগত কিন্তু দিৰ ব্যৱহাৰ কৰা নহ'ব। যদি আমি লিখোঁ যে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ, তেন্তে এনচাৰটো আহিব মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইষ্ট পিক ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ দ্য মাউণ্ট এভাৰেষ্ট উইল নট কাৰেক্ট। এনচাৰটো ৰাইটটো হ'ব মাউণ্ট এভাৰেষ্ট। 2 নম্বৰত আমি উল্লেখ কৰিছিলোঁ ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। ছুপাৰলেটিভ ডিগ্ৰী আপোনালোকে গমেই পায়, ডিগ্ৰী 3 প্ৰকাৰৰ: পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী এণ্ড ছুপাৰলেটিভ ডিগ্ৰী। অৰ্থাৎ যি ছুপাৰলেটিভ ডিগ্ৰী আছে, এই ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। মানে যেনে হটাৰ হটেষ্ট, ইয়াত হটেষ্ট যিটো আছে, হটেষ্টৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। গুড, বেটাৰ, বেষ্ট, বেষ্টৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। বা বিউটিফুল, মোৰ বিউটিফুল, মোষ্ট বিউটিফুল, তেন্তে ছুপাৰলেটিভ ডিগ্ৰী কি আহিল? মোষ্ট বিউটিফুল আহিল। গতিকে মোষ্ট বিউটিফুলৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। ইয়াতো উদাহৰণ দাঙি ধৰা হৈছে যে ৰাম ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ। ৰাম ইজ দ্য বেষ্ট বয়, বেষ্ট হ'ল গুডৰ ছুপাৰলেটিভ ডিগ্ৰী, যাৰ কাৰণে বেষ্টৰ আগত দাৰ ব্যৱহাৰ কৰা হৈছে। 3 নম্বৰত উল্লেখ কৰা হৈছে একমাত্ৰ বা প্ৰথম বুজাবলৈ দিৰ ব্যৱহাৰ কৰা হয়। একমাত্ৰ বা প্ৰথম এনে অৰ্থত। উদাহৰণস্বৰূপে উল্লেখ কৰা হৈছে আদম ইজ দ্য ফাৰ্ষ্ট মেন ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত প্ৰথম মানুহজনেই হ'ল আদম। গতিকে এই একমাত্ৰ বা প্ৰথম বুজাবৰ কাৰণে ইয়াত দিৰ ব্যৱহাৰ কৰা হৈছে। এই আদমৰ এই জাতিটো বুজাবৰ কাৰণে আদম ইজ দ্য ফাৰ্ষ্ট মেন, অৰ্থাৎ প্ৰথম মানৱ হিচাপে বুজাবৰ কাৰণে দিৰ ব্যৱহাৰ কৰা হৈছে। নেক্সট আছে ঐশ্বৰিক দান, অৰ্থাৎ হেভেনলি গিফটেড যিবোৰ আছে, প্ৰাকৃতিক দান, নেচাৰেল গিফ্ট যিবোৰ আছে, কিন্তু তাৰ সংখ্যা কিন্তু এটা থাকিব লাগিব। এইখিনি এটা কথা মনত ৰাখিব লাগিব যে সংখ্যাটো যদি মোৰ দেন 1 হয়, একতকৈ বেছি হয়, তেনে ক্ষেত্ৰত কিন্তু দিৰ ব্যৱহাৰ কৰা নহ'ব। কিন্তু সংখ্যাটো যদি 1 হয়, ঐশ্বৰিক দান, ঈশ্বৰে সৃষ্টি কৰা যিবোৰ বস্তু আছে তাৰ ভিতৰত সংখ্যাটো যদি এটা হয়, তেনেবোৰ বস্তুৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। উদাহৰণস্বৰূপে আমি ইয়াত লৈছোঁ যে দি ছান, অৰ্থাৎ ছানটো ঈশ্বৰে সৃষ্টি কৰা, ইয়াৰ সংখ্যা কেইটা? এটা, গতিকে ইয়াৰ আগত দিৰ ব্যৱহাৰ কৰা হৈছে। মুনটো ঈশ্বৰে সৃষ্টি কৰা, মুনৰ সংখ্যাটো এটা, সেইকাৰণে ইয়াত দি ব্যৱহাৰ কৰা হৈছে। দ্য ৱৰ্ল্ড, বিশ্বটো এটাই, যাৰ কাৰণে ইয়াৰ আগতো দিৰ ব্যৱহাৰ কৰা হৈছে। ইয়াত যদি আমি আৰু এটা উদাহৰণ লওঁ, ক্ৰুজ এক্সাম্পল যদি লওঁ, যে ঈশ্বৰে সৃষ্টি কৰা যাৰ সংখ্যা বহুত, যেনে ষ্টাৰ্ছ, তৰাবোৰো ঈশ্বৰে সৃষ্টি কৰিছে, কিন্তু এইবোৰৰ সংখ্যা এটা নহয়, যাৰ কাৰণে দ্য ষ্টাৰ নহ'ব, এইবোৰ ষ্টাৰ হ'ব। নেক্সট আছে ছাইড, অৰ্থাৎ দিশ বুজাবলৈ দিৰ ব্যৱহাৰ কৰা হয়। আমি জানো কি দিশ হ'ল 4টা, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। এই 4টা দিশৰ আগত দিৰ ব্যৱহাৰ কৰা হ'ব। ইয়াত আমি উদাহৰণস্বৰূপে 2টা উদাহৰণ লিখি ৰাখিছোঁ, দ্য ৱেষ্ট, দ্য নৰ্থ। তাৰপিছত আহিব ফাৰ্ষ্ট টাইম কোনো বস্তুৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, প্ৰথম এটা বিষয়বস্তুৰ ওপৰত যদি আমি প্ৰথমে আলোচনা কৰোঁ, তাৰ আগতে এ বা এন ব্যৱহাৰ কৰা হ'ব। সেইটো কেনেকৈ ব্যৱহাৰ কৰা হ'ব, ইয়াৰ আগত যি ক্লাছটো আমি আপলোড কৰিছোঁ, আপোনালোকে কাইণ্ডলি সেই ক্লাছটো চাই ল'ব। তাৰপিছত সেই বস্তুৰ বিষয়ে যদি ছেকেণ্ড টাইম আলোচনা কৰা হয়,
তেন্তে তারা গতির দীর ব্যবহার করা হব। উদাহরণটো দেখিলে আপোনালোকে কথাটো ক্লিয়ার হ'ব। আই বট এ কার, আই বট এ কার, মই এটা গাড়ী কিনিছিলোঁ। দ্য কার ইজ ব্লেক, গাড়ীখন হ'ল কলা। এতিয়া চাওক ইয়াত গাড়ীৰ বিষয়ে প্ৰথমবাৰ আলোচনা কৰা হৈছে কাৰণে কাৰৰ আগত এ ব্যৱহাৰ কৰা হৈছে। আই বট এ কাৰ, ইয়াত কাৰৰ আগত এ ব্যৱহাৰ কৰা হৈছে। কিন্তু এই গাড়ীৰ বিষয়ে যেতিয়া ছেকেণ্ড টাইম আলোচনা কৰা হ'ল তেতিয়া সেই গাড়ীৰ আগতেই দীৰ ব্যৱহাৰ কৰিছে, দ্য কাৰ ইজ ব্লেক। আশা কৰিছোঁ বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে কাইণ্ডলি কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত আছে পদবীৰ আগত, পদবীটো বুজি যেনে CM PM বা হেডমাষ্টাৰ এইসকলৰ আগতেও দীৰ ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপে আমি ইয়াত দুটা লিখি ৰাখিছোঁ, দ্য হেডমাষ্টাৰ, দ্য CM, CM মিনছ চিফ মিনিষ্টাৰ, অৰ্থাৎ এইবোৰৰ আগতো দীৰ ব্যৱহাৰ কৰা হ'ব। এইটো অকণমান ডিফাৰেণ্ট, এইটো মেক্সিমামে নজনা হ'ব পাৰে যে এডজেক্টিভ যদি কোনো এডজেক্টিভ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া এডজেক্টিভ কি প্ৰথমে আকৌ এইটো আমি বুজিব লাগিব যে এডজেক্টিভবোৰ কোনবোৰ বা এডজেক্টিভ কাক বুলি কোৱা হয়। যে যি পদে ছাবজেক্টক কোৱালিফাই কৰে বা ছাবজেক্টৰ গুণাগুণ প্ৰকাশ কৰে তেনেবোৰ শব্দকেই এডজেক্টিভ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এটা উদাহৰণ আপোনালোকৰ সন্মুখত ৰাখোঁ যে ৰাম ইজ এ গুড বয়, ৰাম ইজ এ গুড বয়, ৰাম এজন ভাল ল'ৰা। তেন্তে ৰামৰ গুণাগুণ প্ৰকাশ কৰিছে কিহে? গুডেই, গতিকে গুড হ'ব ইয়াত এডজেক্টিভ। তেনেবোৰ এই শব্দবোৰ অৰ্থাৎ যি এডজেক্টিভ আছে এই এডজেক্টিভবোৰ যদি ছাবজেক্ট হিচাপে কোনোবা জেগাত ব্যৱহাৰ কৰা হয় তেন্তে সেই এডজেক্টিভৰ আগত দীৰ ব্যৱহাৰ কৰা হ'ব। আমি ইয়াত উদাহৰণস্বৰূপে লিখি ৰাখিছোঁ যে দ্য বিউটি অফ দ্য চিন ইজ ফাইন। দ্য বিউটি, বিউটি হ'ল এটা এডজেক্টিভ। বিউটি মানে কি? ধুনীয়া, সৌন্দৰ্য, অৰ্থাৎ এইটো হ'ল এডজেক্টিভ। এডজেক্টিভটো ছাবজেক্টৰ স্থানত ব্যৱহাৰ হৈছে। ছাবজেক্ট এটা বাক্যত ক'ত ব্যৱহাৰ থাকে? বাক্যৰ প্ৰথমে থাকে। বিউটিটো ছাবজেক্টৰ স্থানত ব্যৱহাৰ হৈছে যাৰ কাৰণে ইয়াৰ আগত দীৰ ব্যৱহাৰ কৰিছে। দ্য বিউটি অফ দ্য চিন ইজ ফাইন, অৰ্থাৎ এই দৃশ্যটোৰ সৌন্দৰ্যটো ধুনীয়া। তাৰপিছত আহিব লেংগুৱেজ বা ছিজন, ভাষা বা ঋতু। এইবোৰৰ আগত নৰ্মেলি কেতিয়াও দীৰ ব্যৱহাৰ কৰা নহয়, সাধাৰণতে দীৰ ব্যৱহাৰ কৰা নহয়। আমি উদাহৰণস্বৰূপে ইয়াত দুটা উদাহৰণ লিখিছোঁ যে আই নো ইংলিছ, মই ইংৰাজী জানো, বা ইট ইজ হট ইন ছামাৰ, গ্ৰীষ্মকালত গৰম পৰে। এই দুইটা ভাষাতে দুইটা উদাহৰণতে আমি এষাৰ কথা গম পালোঁ যে আই নো ইংলিছ, ইয়াত ইংলিছ বুলি কোৱাৰ লগে লগে এটা ভাষাক ইংগিত কৰিছে। তাৰপিছত ইট ইজ হট ইন ছামাৰ, ছামাৰটো হ'ল এটা ঋতু। এই দুইটাৰ আগতে নৰ্মেলি কেতিয়াও দীৰ ব্যৱহাৰ কৰা নহয়। কিন্তু যদি লেংগুৱেজ বা ছিজন শব্দটো যোগ থাকে তেনে ক্ষেত্ৰত এইবোৰৰ আগত দীৰ ব্যৱহাৰ কৰা হ'ব পাৰে। আমি ইয়াত উদাহৰণস্বৰূপে দুটা উদাহৰণ লিখি ৰাখিছোঁ। আই নো দ্য ইংলিছ লেংগুৱেজ, যেতিয়া এই লেংগুৱেজ শব্দটো যোগ থাকিব তেতিয়া ভাষাটোৰ আগত দীৰ ব্যৱহাৰ কৰা হ'ব। আই নো দ্য ইংলিছ লেংগুৱেজ। প্ৰথম উদাহৰণটোলৈ ধ্যান দিয়ক যে আই নো ইংলিছ, মই ইংৰাজী জানো, অৰ্থাৎ এই ইংলিছটোৱেও ভাষা বুজাইছে, কিন্তু লেংগুৱেজ শব্দটো যোগ নথকাৰ কাৰণে ইয়াত দাৰ ব্যৱহাৰ কৰা হোৱা নাই। কিন্তু ইয়াত লেংগুৱেজ শব্দটো যোগ হোৱাৰ কাৰণে দীৰ ব্যৱহাৰ কৰা হৈছে। আই নো, মই জানো, দ্য ইংলিছ লেংগুৱেজ, ইংৰাজী ভাষাটো। 2 নম্বৰত আছে ইট ইজ হট ইন দ্য ছামাৰ ছিজন। ইয়াত ছিজন শব্দটো যোগ হৈছে কাৰণেই দাৰ ব্যৱহাৰ কৰা হৈছে। নৰ্মেলি কোনো ছিজন যদি উল্লেখ থাকে, ছামাৰ হওক বা উইণ্টাৰ হওক বা স্প্ৰিং হওক, এইবোৰৰ আগত দীৰ ব্যৱহাৰ কৰা নহয়। যেতিয়া ছিজন শব্দটো বাক্যত যোগ থাকে তেতিয়াই সেইবোৰৰ আগত দীৰ ব্যৱহাৰ কৰা হয়। আৰু সদৌ শেষত আমি এটা উদাহৰণ উল্লেখ কৰিছোঁ, সূত্ৰ উল্লেখ কৰিছোঁ যে ডাইৰেক্ট কোনো বস্তুক যদি ডাইৰেক্টলি বুজায় তেনে ক্ষেত্ৰত দাৰ ব্যৱহাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে দ্য গোল্ড অফ দ্য ৰিং ইজ পিউৰ, এই আঙুঠিৰ সোণখিনি বিশুদ্ধ, অৰ্থাৎ নিৰ্দিষ্ট কোনো এটা আঙুঠিক ইয়াত ইংগিত কৰিছে সেইকাৰণে। বা আন এটা উদাহৰণ আমি যদি কওঁ, দিছ ইজ দ্য পেন হুইচ আই লষ্ট য়েষ্টাৰডে, দিছ ইজ দ্য পেন হুইচ আই লষ্ট য়েষ্টাৰডে, এইটোৱেই সেই কলম যিটো মই যোৱাকালি হেৰাইছিলোঁ। অৰ্থাৎ ইয়াত নিৰ্দিষ্টকৈ কলমটোক ইংগিত কৰিছে যে কোন কলমটো হেৰাইছিলোঁ, ইয়াত ডাইৰেক্টলি এটা কলমক ইংগিত কৰিছে। আশা কৰিছোঁ আজিৰ ক্লাছটো আপোনালোকৰে বুজত আহিছে। যদি কাৰোবাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে কাইণ্ডলি আপোনালোকে কমেণ্ট বক্সত জনাব। আমাৰ ক্লাছটো কেনে লাগে তাৰ বিষয়ে আপোনালোকৰ মতামত আমাৰ বিৰাট আগুৱাই যোৱাৰ কাৰণে বিৰাট অৰিহণা যোগাব বা অক্সিজেন যোগাব। গতিকে আশা কৰোঁ আপোনালোকে যি ধৰণৰ সমৰ্থন আগবঢ়াইছে এই ধৰণৰ সমৰ্থন আপোনালোকে আগবঢ়াব। নেক্সট ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে সামৰিছোঁ। নমস্কাৰ।